সকলোকে নমস্কাৰ। মই দুজোপা ফুল দেখাওঁ দেই। মোৰ বৰ বিশেষ যতন কৰা নহয়, সেইবাবে দেখাবলৈ মন গৈছে। এনেকৈ লগাই ৰাখি থৈ দিলত কিমান যে সুন্দৰ হৈছে চাবচোন। মই দেখুৱাওঁ দেই আপোনালোকক, চাব। চাই পেলাইহে কমেণ্ট কৰিব ফুল দুজোপা। মানে ইমানেই মোৰ মনোমোহা হৈছে, মোৰ কষ্টৰ ফল সাধ্য পাইছোঁ মই, সেইবাবে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। চাওকচোন। বেগনীয়া হয় এইটো কালাৰ। চাওক কিমান মৰম লাগিছে। অকণমানি পাতটো কোঁহলাইছে, এইখিলা ইমান ডাঙৰ। পোকে খালে, বাহিৰত বৰষুণত দি দিছিলোঁ, এয়া পোকে খালে দেখিছেনে। খুব আলসুৱা এইজোপা, অতি আলসুৱা মানে। এই পোকে খাই, পোকে ফুল বচা দি বাচি থৈছে। খুব আলসুৱা প্লেণ্ট হয় এইটো। কাৰণ অলপ যদি জোৰকৈ বৰষুণৰ টোপাল এটাও পৰে, তেতিয়াও এয়া এনেকুৱা হৈ যায়, ফাটি যায়। গতিকে এই কোমলীয়া পাতখিলা চাওক কিমান মৰম লগা। ইয়াৰ এইখিলা কিমান মৰম লগা, ইমান সুন্দৰ লাগিছে। মোৰ খুব ভাল লাগিছে চাই মনটো। দেখিছেনে দুইজোপা কিমান ভাল লাগিছে। যতন ইয়াৰ বিশেষ একো নাই, মই যতনৰ বিষয়েও কৈ দিওঁ আপোনালোকক। এইজোপা যিমানে পানীত থ'লেও একো নহয়, কিন্তু ডাইৰেক্ট পানীটো পৰিব নালাগে। গ্ৰীণ হাউচত থ'ব, তাত যদি বৰষুণ দি পানী পৰে তেতিয়া খুব সুন্দৰহে হ'ব। মই তেনেদৰে ৰাখিছিলোঁ, সেইকাৰণে মোৰ এয়া এতিয়া পাইছোঁ। প্ৰথমে লগাই ৰাখোঁতে একোৱে গ্ৰোথ হোৱা নাছিলে। ভিতৰত ৰাখিছিলোঁ। ভিতৰত কেতিয়াও ৰাখিব নালাগে এইটো ফুল। ভিতৰত ৰাখিলে ই শুকাই শুকাই যায়, বা পানী দি থাকিলেও গ্ৰোথটো নাহে, বেয়া হৈ যায়। কাৰণ ইয়াৰ পাতটো খুব আলসুৱা হয়, সেইবাবে ইয়াক বাহিৰৰ বতাহটো খুব লাগে। বাহিৰত ৰাখিলে খুব সুন্দৰ হয়, কিন্তু ছাঁত ৰাখিব লাগে। অকণমানো ৰ'দ পাব দিব নালাগে। ৰ'দত লগালগ খতম হৈ যাব। কিমান সুন্দৰ হৈছে এতিয়া মোৰ। খালি মাত্ৰ পোকে খাইছে, আৰু কালি বৰষুণৰ টোপালটো অলপ ডাঙৰ আছিল, সেইবাবে এয়া পোকে খোৱা নহয়, এইটো বৰষুণৰ টোপালে ফাটিলে। দেখিছেনে? প্লিজ কমেণ্ট কৰিব কেনেকুৱানো লাগিছে ফুলজোপা চাই। কেনেকুৱা লাগিলে বেগনীয়া দুজোপা চাই মোৰ প্লিজ কমেণ্ট কৰিব। আৰু যদি আপোনালোকক লাগে এনেকুৱা ফুল, কোনোবাই কণ্টেক্ট কৰিব বিচাৰে, ল'ব বিচাৰে, প্লিজ মোক কণ্টেক্ট কৰিব। মই দিব পাৰোঁ। সৰু সুৰাকৈ অকণমান এখন নাৰ্চাৰীও খুলি ৰাখিছোঁ। সেইবাবে মই ফুলৰ যতন খুব লওঁ। ফুলৰ যতন লওঁতে মোৰ দেহাৰ বা স্বাস্থ্যৰ বা চেহেৰাৰ কোনো গতিয়ে নোহোৱা হৈ যায়। সেইবাবে আজিলৈ ইমানেই আছিলে। যদি আপোনালোকে ভাল লাগে চাই, প্লিজ কমেণ্ট এটা কৰিব, লাইক কৰিব, পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। হেল্ল' ফ্ৰেণ্ড, চাওকচোন। এইটো হৈছে মানি প্লাণ্ট, এইটো কেইটা লাকি বেম্বো এনেকৈ ৰাখিছোঁ। এয়া আকৌ ময়ূৰ পাখি এনেদৰে ৰাখিছোঁ। এইটো লাকি বেম্বো, এইটো বটলত দি থৈছোঁ মানি প্লাণ্ট। এইকেইটা লাকি বেম্বো, এই পুতলাজনী ইয়াত এনেই ৰাখিছোঁ। আৰু কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবচোন দেই। সকলোকে কৈছোঁ। এইজোপা চাওক, মই দেখুৱাই আছোঁ আপোনালোকক ডংকি তেইলটো। ডংকি তেইলটো আগতে আনিছিলোঁ, আগতে প্ৰথমে নাজানি মই বচাব নোৱাৰিলোঁ। তাৰপিছত এতিয়া আনিছোঁ, নতুনকৈ আকৌ লগাই থৈছোঁ। তামোল খাই আছোঁ দেই মই। তাৰপিছত লগাই থৈছোঁ। এতিয়া কি হয় এইবাৰ দেখা যাব আৰু। গতিকে মই দেখুৱাওঁ। গোটেই ফুল ক'তো বাকী নাই মোৰ। ইয়াত চব উলিয়াই দিলোঁ। বতৰটো বৰষুণ দিছে যে, বৰষুণত পাবৰ বাবে মোৰ ৰুজু কৰিছোঁ। ৰ'দ দিলে শুকাই যায়, কিমান পানী দিম। সেইবাবে বৰষুণ দিয়াৰ বাবে গোটেই ফুলখিনি দুই এটা ৰাখি, স্নেক প্লেণ্টত কম পানী লাগে বাবে স্নেক প্লেণ্টকেইটা ৰাখিছোঁ। বাকীখিনি গোটেইখিনি বৰষুণত পানী পাবৰ বাবে উলিয়াই দিছোঁ। গতিকে এইফালে এইটো এতিয়া ভৰাইছোঁ। এইটো চাওক, এতিয়া ভৰাইছোঁ। এইটো পানী পাই সুন্দৰ হৈ গ'ল। বাকী গোটেইবোৰ উলিয়াই ৰাখিছোঁ। গতিকে এইটো চাওক, এইটো ইয়াৰ মেইনটেইনটো মই এতিয়া সম্পূৰ্ণ গম পালোঁগৈ। আগতে সৰু সৰু পটত লগাই বিক্ৰী কৰিলোঁ, কিন্তু মই ডাঙৰকৈ এনেকৈ ৰাখিব পৰা নাছিলোঁ। পানী দি পাওঁ, পানী দিব নালাগে। পানী দিলে মানে ই খতম হৈ যায়, কাৰণ এইটো চাকুলেণ্ট হয়, ইয়াৰ গাতে পানী থাকে। সেইবাবে এইটো এতিয়া মই আনি জাষ্ট কোকোপিট আৰু অকল শুকান গোবৰ দিছোঁ।
তাতে মিক্স কৰি কোকোপিটখিনি প্ৰথমে তিয়াই লোৱাৰ যিখিনি পানী আছিলে সেইখিনিতে তাৰপিছত গোবৰ লগত সানি এনেকৈ ৰাখি দিলোঁ। বেছি নাই দিয়া, এই মাজৰখিনিহে দিছিলোঁ, বাকী এইখিনি নিজে নিজে বাঢ়ি গ'ল। এতিয়া এইটো ধুনীয়া হ'ব গ্ৰ'থ। গতিকে কাৰ কাৰ ভাল লাগিছে বা প্ৰচেছ হৈছেনে নাই মোক ভুল শুদ্ধ কিবা এটা জনাই কমেণ্ট কৰিব আপোনালোকে। চ' পেজটো ফ'ল' কৰি ল'ব, ছাপোৰ্ট কৰিব।